নমস্কাৰ, সকলোকে স্বাগতম জনাইছো এম টি নিউজৰ সময় দৰ্শকক। আজিৰ বিশেষ অনুষ্ঠানত এগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাইছো। বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া। আব্দুল খালেক ডাঙৰীয়াক এম টি নিউজৰ ফালৰ পৰা স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ। আজি গোটেই অসম জুৰি ভাৰতবৰ্ষতে চৰ্চা চলি আছে এটা বিষয়, গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ সম্পৰ্কে। সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ লগত যিটো সম্পৰ্কৰ কথা কোৱা হৈ আছে, লিংক সম্পৰ্কে, এই বিষয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে উত্থাপন কৰি আছে। এই বিষয়ে আপোনাৰ কেনেকুৱা অভিমত, কি ক'ব আপুনি? চাওক, ইয়াত দুটা কথা। যেতিয়া যুদ্ধ নাথাকে, যুদ্ধৰ সময়ৰ কথা বেলেগ। যুদ্ধ নাথাকিলে যিকোনো ব্যক্তি যিকোনো দেশলৈ যাব পাৰে। যেতিয়া পাছপৰ্ট থাকিব, ভিজা থাকিব, পাছপৰ্ট ভিজা লৈ যেতিয়া এজন মানুহ অন্য দেশলৈ যাব, তাততো যোৱাত একো আপত্তি নাই। মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে, লিংক এটা বেলেগ কথা। আৰু যদি গৌৰৱ গগৈয়ে সঁচাকে পাকিস্তানৰ হৈ কাম কৰে, সেইটো এটা বেলেগ কথা। এতিয়া চৰকাৰে SIT গঠন কৰিছে। এতিয়ালৈকে সেই SITয়ে এনে কোনো তথ্য জনসমুখত আনিব পৰা নাই, যি তথ্যই প্ৰমাণ কৰে যে এটা ভাৰত বিৰোধী কাৰ্যকলাপ বা পাকিস্তানৰ পক্ষৰ কোনো কাৰ্যকলাপত জড়িত আছে। সেই কথাটো প্ৰমাণ কৰিব পৰা নাই, সেই তথ্য ৰাজহুৱা কৰিব পৰা নাই। পাকিস্তান যোৱাটো অপৰাধ হ'ব নোৱাৰে, গৈছে নগৈছে সেইটো এটা বেলেগ বিষয়। দ্বিতীয় কথাটো হৈছে, এই গোটেই বিষয়টো অসম চৰকাৰৰ বিষয়ে নহয়। যদি সঁচাকে গৌৰৱ গগৈৰ পাকিস্তান লিংক কিবা আছে, ভাৰত বিৰোধী লিংক কিবা আছে, গোটেই বিষয়টো দেখাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰ আছে, বিদেশ দপ্তৰ আছে, প্ৰতিৰক্ষা মন্ত্ৰালয় আছে, তেওঁলোকে চাব। মই এই কথা বুজি পোৱা নাই যে অসম পুলিচে কেনেকে বিষয়টো চাব। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ বিষয়, বিদেশৰ যিকোনো বিষয়, এইটো ৰাজ্য চৰকাৰৰ বিষয়ে নহয়। কাৰণ সাংসদ, লোকসভাৰ উপদলপতি, অসমৰ সাংসদ সেইটো বেলেগ কথা, কিন্তু লোকসভাৰ উপদলপতি, আৰু গোটেই প্ৰসংগটো আহিছে তেখেতৰ পত্নীক লৈ। তেখেতৰ পত্নী অসমত নাথাকে, থাকে দিল্লীত। গতিকে অসম পুলিচে বা অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোক যি ৰূপত উপস্থাপন কৰিছে, এই গোটেই প্ৰক্ৰিয়াটোকে মই ভুল বুলি ভাবো। আৰু তাৰমানে সাংসদগৰাকী দুগৰাকীকৈ সন্তান আছে, সন্তানৰ ওপৰতো যিটো মানে নাগৰিকত্ব লৈ এটা প্ৰশ্ন। মই এই কথাটো বুজি নাপাওঁ, কোন কোন দেশৰ নাগৰিক হয় নহয়, কাৰ পত্নী নাগৰিক হয় নহয়, তাৰ লগত অসমৰ ভৱিষ্যতৰ কি সম্পৰ্ক আছে? আচলতে যোৰহাটত মুখ্যমন্ত্ৰী আৰু সমগ্ৰ মন্ত্ৰীসভা উঠি পৰি লাগি গৌৰৱ গগৈক পৰাজিত কৰিব নোৱাৰিলে, আৰু পৰাজিত কৰিব নোৱাৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় লাজ পালে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ভৱিষ্যতে দেখিবলৈ পাইছে যে যদিহে গৌৰৱ গগৈক সন্মুখত ৰাখি কংগ্ৰেছে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী হয়তো পৰাজিত হ'ব। সেই ভয়ে তেওঁক খেদি ফুৰিছে, যাৰ কাৰণে তেওঁ এইবিলাক প্ৰসংগ আনিছে। গৌৰৱৰ পুত্ৰ, গৌৰৱ গগৈ ডাঙৰীয়া পুত্ৰ কিমান বয়স হ'ব, কন্যা কিমান বয়স হ'ব, তেওঁলোক এতিয়ালৈকে প্ৰাপ্তবয়স্ক হোৱা নাই। গতিকে তেওঁলোকৰ কোন দেশৰ চিটিজেনশ্বিপ আছে নাই, এইটো এটা অবান্তৰ প্ৰশ্ন এটা। এই গোটেই বিষয়টো টানি অনাটোৱে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যে ভয় খাইছে, মুখ্যমন্ত্ৰী মহোদয় যে মূল বিষয়ৰ পৰা আঁতৰি গৈছে, সেই কথা প্ৰমাণ কৰে। আপুনি ক'ব খুজিছে নেকি যে এইবিলাক ইছ্যু টানি পেলাই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা প্ৰচেষ্টা চলাইছে বুলি? মই ভাবো যে মুখ্যমন্ত্ৰী ভয় খাইছে, মুখ্যমন্ত্ৰী মহোদয়ক গৌৰৱ ভোটে খেদি ফুৰিছে, আৰু যোনে ভয় খায় তেওঁ হাৰি যায়। ভয় খোৱা মানুহ কেতিয়াও নিৰ্বাচনী যুদ্ধ জয়ী হ'ব নোৱাৰে। গৌৰৱ ভোটে মুখ্যমন্ত্ৰী মহোদয়ক খেদি ফুৰিছে, আৰু সেইকাৰণে 2026ত মুখ্যমন্ত্ৰী মহোদয়ৰ বিদায় যে নিশ্চিত, সেই কথা মুখ্যমন্ত্ৰী মহোদয়ে নিজেও গম পাইছে, যাৰ কাৰণে গৌৰৱ ভোটৰ পিছে পিছে তেওঁ খেদি ফুৰিছে।
এই হিচাপতে মই আপোনাক আৰু এটা কথা সুধিম। আহ, গোটেই ভাৰতবৰ্ষ কিবা লাখ মুছলমান মানুহৰ যিটো অকপ সম্পত্তিলৈ কেন্দ্ৰীয় চৰকাৰে এটা আইন প্ৰণয়ন কৰিছে। ইতিমধ্যে বিভিন্ন মহলত মুছলিম সংগঠনবিলাকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপোনাৰ কি চাওক, আমি এইখন আইনৰ বিৰুদ্ধে। দেশৰ মুছলমান জনতা এইখন আইনৰ বিৰুদ্ধে, দেশৰ বিৰোধী দলসমূহ ইয়াৰ বিৰুদ্ধে। আজি তিৰুপতি মন্দিৰত কোনোবা অহিন্দু থাকক পৰিচালনা সমিতিত, কোনো নিবিচাৰে। কামাখ্যা মন্দিৰত কোনোবা অহিন্দু পৰিচালনা সমিতিত থাকক, কোনো নিবিচাৰে। অমৃতসৰৰ গুৰুদ্বাৰত স্বৰ্ণ মন্দিৰৰ পৰিচালনা সমিতিত কোনোবা অনাচিক জড়িত থাকক, কোনো নিবিচাৰে। নতুন যিখন ৱাকফ আইন, ৱাকফ সংশোধনী আইন, তাত কোৱা হৈছে ৰাজ্যিক ৱাকফ বোৰ্ড আৰু কেন্দ্ৰীয় ৱাকফ কাউন্সিল, ইয়াৰ পৰিচালনাত অনা মুছলমান সদস্য জড়িত থাকিব, যিটো অন্যায়। আগতে ৱাকফৰ যিকোনো ধৰণৰ ডিস্পিউট হলে, যিকোনো গোচৰ হলে, সেইটো মীমাংসা কৰিছিল ৱাকফ ট্ৰিব্যুনেলে। এতিয়া সেই ট্ৰিব্যুনেলৰ কাম ডিষ্ট্ৰিক্ট কালেক্টৰসকলক দিব হৈছে, উপায়ুক্তসকলক দিব হৈছে। উপায়ুক্তসকল চৰকাৰৰ মতে চলে। আমাৰ দেশত স্বয়ং চৰকাৰৰ বহুত ৱাকফ সম্পত্তি বেদখল কৰি আছে। তেনে ক্ষেত্ৰত ডিষ্ট্ৰিক্ট কালেক্টৰসকলে কিদৰে ৱাকফ ডিস্পিউট যিবোৰ, সেইবোৰ কেনেকৈ ৰিজল্ভ কৰিব? সেইকাৰণে সামগ্ৰিকভাৱে আমি এই আইনৰ বিৰোধিতা কৰিছো। দেশৰ মুছলমান সমাজে বিৰোধিতা কৰিছে, দেশৰ গণতান্ত্ৰিক ভাৱাপন্ন মানুহসকলে বিৰোধিতা কৰিছে, বিৰোধী দলসমূহে বিৰোধিতা কৰিছে। আৰু মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। উচ্চতম ন্যায়ালয়েও কিছু ষ্টাডিক দিছে। উচ্চতম ন্যায়ালয়েও কৈছে যে ৱাকফ কাউন্সিল, ৱাকফ বোৰ্ডত অনা মুছলমান সদস্য থকাটো উচিত নহয়। গতিকে গোটেই বিষয়টো এতিয়া ন্যায়ালয়ৰ পৰ্যবেক্ষণত আছে। গতিকে আমি কিছুদিন অপেক্ষা কৰিব লাগিব। যিহেতু সময়ো বেছি নাই, আজি আৰু এটা বিষয়, এটা অন্তিম কথা সুধিম আপোনাক। আপুনি যিহেতু দুবাৰকৈ MLA আছিল জনিয়া সমষ্টিত, তাৰপিছত বৰপেটা লোকসভা সমষ্টিত সাংসদ আছিল। এতিয়া যিহেতু জনিয়া সমষ্টি কিছুমান সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত কিছু ঠাই এৰিয়া যেন জিপি বেলেগ এটা সমষ্টিত গুচি গ'ল, কিছু জিপি আপোনাৰ মন্দিয়া সমষ্টিত, নতুনকৈ মন্দিয়া সমষ্টি গঠন হ'ল। তেনে ক্ষেত্ৰত আপোনাৰ ৰাজনৈতিক পৰিকল্পনা কি, বা কি আপোনাৰ কি থাকিব? মই এটা ৰাজনৈতিক দলৰ সদস্য। মোৰ দলে ঠিক কৰিব মোৰ পৰৱৰ্তী ভূমিকা কি হ'ব। কিন্তু পুৰণা জনিয়া সমষ্টি, য'ৰ মই বিধায়ক আছিলো, কিন্তু 5 ভাগত বিভক্ত হৈছে। তাৰ মেজৰিটি অংশ, আটাইতকৈ বেছি অংশ মন্দিয়াত অন্তৰ্ভুক্ত হৈছে। দ্বিতীয় বৃহত্তম অংশ পাকা বেতবাৰীত অন্তৰ্ভুক্ত হৈছে। তৃতীয় বৃহত্তম অংশ সৃজন গাঁৱত অন্তৰ্ভুক্ত হৈছে। বেছি নহয়, 8খনমান গাঁও। 4টা ৱাৰ্ড চেঙা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু 2খন গাঁও বৰপেটা সদৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে পুৰণা জনি এটা 5টা ভাগত বিভক্ত হৈছে। কিন্তু মোৰ ৰাজনৈতিক ভৱিষ্যত মোৰ দলে ঠিক কৰিব, মই ক'ত যাম ক'ত নাযাম। এটা অন্তিম কুৱেশ্যন সুধিম। আপুনি যিহেতু জ্যেষ্ঠ কংগ্ৰেছী, অসমত কংগ্ৰেছৰ ভৱিষ্যত কিমান? মই ভাবো যে সঠিক পথেৰে যদি আমি খোজ কাঢ়িব পাৰো, ভুল ভ্ৰান্তিবিলাক আঁতৰাই যদি আমি কালেক্টিভ সমূহীয়া নেতৃত্বত যদি আমি আগবাঢ়িব পাৰো, আমি বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হ'ম। অৰ্থাৎ 2026 চনত 2026 চনত আমি বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰ হ'ব, যদিহে আমি কালেক্টিভ লিডাৰশ্বিপত, সমূহীয়া নেতৃত্বত আমি আগবাঢ়িব পাৰো। যিবোৰ ভুল ত্ৰুটি সন্মুখত আহিছে সেইবোৰক গুচাই যদি আমি আগবাঢ়িব পাৰো, তেতিয়াহ'লে আমাৰ জয় নিশ্চিত। ইয়াৰ মাজতো বিৰোধী ঐক্যৰ ভূমিকা যথেষ্ট থাকিব, আৰু ইয়াৰ মাজত কংগ্ৰেছ শক্তিশালী হলেহে বিৰোধী ঐক্য সুফল পাব। কংগ্ৰেছ যদি দুৰ্বল হৈ থাকে, এই বিৰোধী ঐক্য সুফল নাপাব। গতিকে কংগ্ৰেছৰ ঘৰটো আগত সংহত হ'ব লাগিব। আমাৰ নিজৰ ঘৰ যেতিয়ালৈকে সংহত নহয়, যেতিয়ালৈকে শক্তিশালী নহয়, তেতিয়ালৈকে জোৰা টাপলি মাৰিলে নহ'ব। কিন্তু হয়, আমি সমমনোভাৱপন্ন লাইক মাইণ্ডেড পলিটিকেল পাৰ্টিবিলাককো আমি ল'ব লাগিব। আৰু আমি যোৱা বিধানসভা নিৰ্বাচনতো CPM-ক আমি আসন এৰিছিলো। আমি তেতিয়া আঞ্চলিক গণমৰ্চা আছিল অজিত বিহাৰ, তেওঁলোকক আসন এৰিছিলো। গতিকে প্ৰতিটো নিৰ্বাচনত কিছু কিছু বুজা পৰা হয়, কেতিয়াবা নহয়। এতিয়াও জাতীয় পৰিষদৰ প্ৰসংগটো আছে।
ৰাইজৰ দলৰ লগত কথা কটাকটি হৈ আছে যদিও সেইটো সময়ত কি হ'ব মই ক'ব নোৱাৰো। বাওঁপন্থী দলসমূহৰ কথা আছে, দুই এটা সৰ্বভাৰতীয় দলৰ কথা আছে, বেলেগ ৰাজ্যত আমাৰ লগত তেওঁলোকৰ লগত মিত্ৰতা আছে। যেনেকৈ যোৱাবাৰো আমি তিনিচুকীয়া সমষ্টি ৰাষ্ট্ৰীয় জনতা দলক এৰি দিছিলো। গতিকে এইবোৰ নিৰ্বাচন চমু চাপি আহিলেহে ক'ব পৰা যাব, আজিয়ে কোৱা টান হ'ব। যিকি নহওক নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আহি MT নিউজত এনেদৰে সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো MT নিউজৰ তৰফৰ পৰা। যিহেতু আজি সময়ো কম, আপোনাক ধন্যবাদ জনাইছো পুনৰবাৰ। আজি এই বিশেষ অনুষ্ঠানৰ পৰা মই এতিয়া বিদায় লৈছো। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো। ধন্যবাদ।